তুলসী খেতিৰে বৰভাগৰ কমাৰকুছিৰ নৱকুমাৰ শৰ্মাৰ স্বাৱলম্বিতাৰ নিদৰ্শন। এবিঘা মাটিত তুলসী গছৰ খেতি কৰি বছৰি ৬০,০০০ টকা উপাৰ্জন। প্ৰকৃতিক ভালপোৱা লোকৰ সংখ্যা সীমিত যদিও আজিও এনে কিছুমান লোক আছে যিয়ে গছ ৰুই ফল মূলৰ বাগিচা সাজি পশুপক্ষী পোহপাল দিছে। গছ ৰুই বাগিচা সাজি ভাল পোৱা এনে এজন লোক হ'ল নৱকুমাৰ শৰ্মা। নৱকুমাৰ শৰ্মাৰ বাগিচাখনত আছে বিভিন্ন তুলসী গছ। তেওঁ অন্যান্য ঔষধি গছ ৰুইছে যদিও বিস্তৃত অঞ্চল তুলসী গছ ৰোপণ কৰি স্বাৱলম্বিতাৰ বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কমাৰকুছি গাঁৱত জন্ম লাভ কৰা নৱকুমাৰ শৰ্মাই এবিঘাতকৈও অধিক মাটিত সহস্ৰাধিক তুলসী গছ ৰুই বছৰি ৬০,০০০ টকা উপাৰ্জন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ভিন্ন প্ৰজাতিৰ তুলসী গছৰ খেতি কৰি নৱকুমাৰ শৰ্মাই তুলসী পাতেৰে বিভিন্ন ঔষধ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন পূজা পাৰ্বণ আৰু মঠ মন্দিৰত তুলসী পাত যোগান ধৰি বছৰি ৬০,০০০ৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱ প্ৰজন্মৰ আদৰ্শস্বৰূপ নৱকুমাৰ শৰ্মাক সংশ্লিষ্ট বিভাগে এনেধৰণৰ খেতি কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে ভৱিষ্যতে অধিক কৃষিভূমিত তুলসীৰ খেতি কৰিব বুলি আশা কৰে স্থানীয় লোকে। বহু দূৰ দূৰণিৰ পৰা তুলসীৰ খেতি চাবলৈ অহা লোকৰ উৎফুল্লিত কৰা নৱকুমাৰ শৰ্মাই পুনৰ পাগলাদিয়া নদীৰ মথাউৰিৰ কাষত বৃহৎ এলেকাত তুলসী ৰোৱাৰ পৰিকল্পনা কৰিছে। ঘৰ নলবাৰী জিলাৰ কমাৰকুছি গাঁৱৰ। মই এনে পুৰোহিত কাম কৰোঁ। তাৰ মাজতো মই ১ বিঘামান মাটিত তুলসী খেতি কৰি আৰু যুৱ প্ৰজন্মও সেই খেতি কৰি বহুত লাভান্বিত হ'ব পাৰিব বুলি মোৰ বিশ্বাস আছে। এই তুলসীৰ পাতবোৰ হাজোৰ মন্দিৰৰ বেপাৰীবিলাক আহি লৈ যায় আৰু এনেও কিছুমানে লৈ যায়। মই কাহৰ কাৰণে শুকাই থওঁ আৰু তাৰ ভিতৰত মই সাহিত্যিক কনক সেন ডেকা অগ্ৰদূত পেপাৰৰ মালিক, তেখেতকো মই যোগান ধৰোঁ। লাভান্বিত হৈছোঁ। বছৰত মোৰ ৬০ মান হয় হিচাপ কৰি চালে। ৬০,০০০ মান। মোৰ ইয়াতে ৪ প্ৰকাৰৰ: কলা তুলসী, বগা তুলসী, ৰাম তুলসী আৰু গুণ তুলসী। এইবিধ পূজাত নালাগে, ২বিধ কলা বগা। এটা ঔষধ জাতীয় বস্তু। সেইখিনি বৰ্তমান ১ বিঘাই কৰি আছোঁ। মাজে মাজে টুকুৰা টুকুৰ, কিন্তু একেলগে নাই। বাৰ্তা